বহুত ডাঙৰ ডাঙৰ বিল আৰু এইটো মাজতে ৰাস্তা। আমি এতিয়া আহি পালোঁ মানে মাথোৱাৰী মানে দু চাইড মাথোৱাৰী আছে, এইফালেও মাথোৱাৰী, তাৰপিছত সেইটো চাইডো মাথোৱাৰী। আমি বাইক লৈ আহিছোঁ। দেখিব পাৰিছে মানে খেতিৰ চিজন আৰু খেতিৰ চিজন কাৰণে মানে ধান চান কাটা হোৱাৰ পিছত এইবিলাক ধান চানবিলাক শুকাই আছে। এইবিলাক চাওঁ। মাথোৱাৰীৰ অৱস্থা বহুত বেয়া আছে। দেখিছেনে ধান খেতি মানে এইবিলাক জেগা ধান নতুনকৈ কৰা গৈছে। ইয়াতে ৰাস্তা চাক না কি বহুত বেয়া ৰাস্তা। আমি ফাৰ্ম হাউচ মানে ইয়াতে বেছি আজিকালি থকা নহয়, মানে এনে থকা যায় আৰু গৰু চৰু। এইবিলাক কি খেতি, কি ধান এইবিলাক? অঁ কি ধান? মাকৈ কোম্পানী। চক মানে ধানটো অলপ ডেমেজ হৈ গৈছে আৰু ধানটো অলপ মৰি গৈছে। সেই বস্তুবিলাক বিধান গেলে পুৰাণ বিধানবিলাক পুৰাণ মানে ইয়াতে সেই আৰু ৰ'দ পোৱা নাছিল না এইকেইটা দিন, সেইকাৰণে বেয়া হৈ গৈছে ন। হ'ল আমাৰ ফাৰ্মৰ গৰু, এইবিলাক ছাগলী। এই কি কৰিছা? এইকেইটা হ'ল ছাগলী। তাৰপিছত এইটো বগাটো হ'ল আমাৰ গৰু আছিলে। এইকেইটাই আৰু ফাৰ্মত। তাৰপিছত আমি ক'ত যাই আছোঁ দেখুৱাই আছোঁ আৰু যাই আছোঁ জেগালৈকে। চাই থাকক, ৰাস্তাবিলাক বহুত বেয়া, মানে ৰাস্তা বুলি নহয় আৰু এইবিলাক পথৰীয়া জেগা না, মানে পাম বুলি কয় আৰু। আমি লগত পানী চানী আনিছোঁ, এইবিলাক পানী চানী যাই থাকোঁ ডাইৰেক্ট জেগালৈকে। দাদাই তিয়াল লৈছে, যদি মাছ পাওঁ মাছ সানি লৈ আহিম পুখুৰী পাই। চাই থাকক, গৰু আছে ইয়াতে বহুত ঘাঁহ আৰু বহুত ঘাঁহ আছে। এইটো কি চিনি পাইছি না? এইটো হ'ল গাহৰি। ইয়াৰে পৰিৱেশটো এনেকুৱা এটা ভাল লাগে, মানে চহৰ নগৰত চাই আমাৰ গাঁৱৰ পৰিৱেশবিলাক বহুত ভাল লাগে, গম পাইছি না? বহুত ভাল লগা পৰিৱেশ আৰু গাঁৱত আহি এটা মজাই বেলেগ। কি ধুনীয়া বতাহ লাগি আছে ইয়াতে, AC ফেনৰ দৰকাৰ নাই, নেচাৰেল হাৱা চাই থাকিব পাৰে। জেগাটো চাওকচোন কি ধুনীয়া লাগে, মানে গাছৰ ফাকে ফাকে পানী দেখচোন, পানী আছে। জেগাটো চাওক না কি মজা এটা জেগা। এইফালেতো আৰু দু চাইডে বিলে আৰু দু চাইডে গাছ, তাৰে মাজে মাজে এটা ৰাস্তা, সুৰসুৰীয়া ৰাস্তা। এইবিলাক কি গাছ আপোনালোকে জানে যদি কমেণ্ট কৰি জনাব। মইতো জানো দিয়কচোন কি গাছ। টাৱাৰ লাইন চাওকচোন, মানে আপোনালোকৰ যদি ভিডিঅ'ত মাতটো শুনিছেতো গমেই পাইছে কেনেকৈ মাতি থাকে। টাৱাৰ লাইন চাওক, মানে টাৱাৰ লাইনটো আমাৰ এই মাটিৰ ওপৰেদি গৈছে। চাই থাকক, মানে চাওকচোন কি ধুনীয়া গ্ৰাছলেণ্ডৰ দৰে এটা পৰিৱেশ। এইবিলাক গছ, মানে গছটো আৰু মানে জোপোহা টাইপৰ, এইবিলাক বহুত সেই আৰু হ'লেও আমাৰ পুখুৰী। এইবিলাক হ'ল আমাৰ পুখুৰী। এইটো মানে এইবাৰ সিঁচা গৈছে, এইটোত বৰ্তমান এতিয়ালৈকে মাছ দিয়া নাই। সৰু সৰু মাছ দিয়া গৈছে, ডাঙৰ মাছ দিয়া নাই ইয়াতে। আমি পুখুৰী পাৰে পাৰে গৈ আছোঁ আৰু চাওক না নাজাৰাটো কি ধুনীয়া এটা নাজাৰা, মানে চবফালে সেউজীয়াই সেউজীয়া। মাছ আছিলে মানে মিনিমাম 4-5 মাহ মান হ'ল। 4-5 মাহ মান আগতে আমি সিঁচি পেলাই মাছবিলাক বিক্ৰী কৰি দিলোঁ। এতিয়া সৰু মাছ দিলোঁ ইয়াতে, মানে গ্ৰাছ কাট দিয়া গৈছে, চিলভৰ দিয়া গৈছে, ৰৌ মিৰ্কা আৰু চব আৰু মানে চালানী মাছটো যি আছে চব দিয়া যায় ইয়াতে। মাছে ধলি ইয়াতে বহুত ভালকৈ ভিউটো দেখা পায়, মানে মুকল জেগা নাই, বিলৰ এৰিয়া। ভিউটো চাব পাৰে 360 ডিগ্ৰীত মই দেখুৱাই দিছোঁ। চাওক চাৰো চাইড পুখুৰীয়ে পুখুৰী, এইবিলাক চাওক। পুখুৰীটোৰ ফালে আহি পালোঁ। এইটো মানে চব মুকলে আছে, মানে মেকটা চেকটা, মানে জংঘল টংঘল বেছি নাই। চাইডে চাইডে চাওঁ, যদি মাছ পাওঁ আনি লৈ যাম।
ছাগলীকেইটা ঘাঁহ খাই আছে এতিয়া মানে ঘাঁহ চাউলৰ বেছি আৰু আমদানি আৰু অভাৱ নাই মাছ দেখা পাইছি যদি লাকত আছে আৰু হানবা পাৰিম আজি আৰু যদি আৰু লাকত নাই মাছ আছে তাতে আস্তে আস্তে যাই আছে হানবা পাৰে না নৰে আস্তে আস্তে গৈ আছে মানে মাছটো দেখাত নাই হাল্লা কৰি আছে সি অলপ অলপকৈ ডাঙৰ মাছ কি খা চাকচোন কি একদম গৰু ম'হ বুলিয়াতে আৰু আমদানি আৰু খাই ঘাঁহ চাকেগিলা এগুলা চব আমাৰ এটা যে আলি আলি আছে চব এগুলা খাই ঘাঁহ এটা পুখুৰী আগতেতো দেখাইছিলোঁ এইটো এটা আছে তাৰপিছত এইটো এটা মানে ইয়াতে 20 বিঘাৰ ওপৰত হ'ব পুখুৰীগিলাৰ মানে বহুত ডাঙৰ ডাঙৰ পুখুৰী ইয়াতে মাছ 4টা আছে পুখুৰী ভাবছিলোঁ মাছ হানিম এটাও মাছ দেখা নাপালোঁ জিও এটা দেখা পালোঁ সেইটোও গুচি গেল উপায় নাই আৰু আজি ভাগ্যতেই নাই মানে ইমান ডাঙৰ পুখুৰীত আৰু মাছ নুঠেও নে যোনটো উঠে আৰু সেইটো গুচি যায় পটককৈ কৈ মাৰি কি মানে আশ্ৰা আনলি পালোঁ হয় আৰু নেক্সট যোনদিনাখন আমি ইয়াতে জাল টানিম নেক্সট ৰবিবাৰে সেইদিনাখন আপোনালোকক চব দেখাই আছোঁ তো গাইছ আজিৰ ভিডিঅ'টো এইখিনি আছিলে যদি আমাৰ ভিডিঅ'বিলাক ভাল লাগে তেতিয়াহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে ঠিক আছে আজিলৈ বাই বাই